ঘৰটো মোৰ আছিল, কিন্তু পালে অন্য এজন ব্যক্তিয়ে। কেনেকৈ পালে মই গমকে নাপালোঁ। সোণাপুৰৰ ডিগাৰুত PMAY গৃহ আবণ্টনত ব্যাপক দুৰ্নীতিৰ অভিযোগ। সোণাপুৰৰ ডিগাৰুত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ অনুসৰি গাঁওখনৰ ৭ নং ৱাৰ্ডৰ নিবাসী সঞ্জয় দাসৰ পিতৃ সুবোধ দাসৰ নামত আবণ্টিত হোৱা চৰকাৰী ঘৰটো পঞ্চায়তৰ লোকে চক্ৰান্ত কৰি একে গাঁৱৰে সঞ্জয় দাস নামৰ লোকজনৰ পিতৃ মাখন দাসক দিয়ে। সোণাপুৰ ৰাজহ চক্ৰৰ বৰুৱাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দিগাৰুপাৰ গাঁৱত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি। এই দুৰ্নীতিৰ কথা জানিব পাৰি প্ৰয়াত সঞ্জয় দাসৰ পত্নী মীৰা দাসে ইয়াৰ উচিত ন্যায় বিচাৰি ডিমৰীয়া উন্নয়ন খণ্ডৰ বিষয়াগৰাকীক দাখিল কৰিছে লিখিত অভিযোগ। বিধৱা মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ নামত আবণ্টিত ঘৰৰ ID নম্বৰ হৈছে AS1371544134। চৰকাৰী ঘৰ আবণ্টিত হোৱাৰ পাছতো ঘৰ লাভৰ পৰা বঞ্চিত হোৱা এইগৰাকী বিধৱা মহিলাক ন্যায় দিবলৈ সক্ষম হ'বনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ, সেয়া সময়ত হ'ব লক্ষণীয়। এইটো আমি জানত এই ছোৱালীজনী একচুৱেলি পাবলগীয়া ছোৱালী। আজি আমি তেওঁৰ অৱস্থাটো আমি দেখিছোঁ। মই সৰুৰ পৰাই পাইছোঁ ছোৱালীজনী, কিন্তু এনেকুৱা ইমান খেলি মেলি বৰ্তমান BJP চৰকাৰখন ইমান খেলি মেলি কৰিছে পঞ্চায়ত লেভেলত। এই ছোৱালীজনীৰ ঘৰটো আৰু বেলেগ এজনক দি দিছে। এই বেচেৰা ঘৰ থাকিবলৈ ঘৰ নাই, বেলেগৰ ঘৰত আছে, তেওঁ গিৰিয়েক নাই, 3টা কণ ল'ৰা ছোৱালী। BJP চৰকাৰ উন্নতি নেকি? পঞ্চায়ত ৰাজ নেকি? পঞ্চায়ত ৰাজ আমাৰ মহাত্মা গান্ধীৰ সপোনটো বেলেগ আছিল, কিন্তু আজি BJPয়ে তেওঁলোকৰ মহাত্মা গান্ধীৰ সপোনটো পকেটৰ সপোন বনাই লৈছে। গতিকে আমি তেখেতক গৰিহণা দিছোঁ, অতি সোনকালে এই ছোৱালীজনী ন্যায় পাব লাগে। সেই সঞ্জয় ঘৰ পাক আমাক ক'ব লগা নাই, কিন্তু তেওঁলোকে ইমান ভুল হ'লনে? এওঁৰ ID নাম্বাৰো তেওঁলোকে নাচালেনে? এওঁৰ পাছবুক নাচালেনে? ইমানখিনি ভুল কৰিছে। মতলব তেওঁলোকে নিশ্চয় ইয়াত কিবা অংক আছে। মেম্বাৰ, পঞ্চায়ত প্ৰেচিডেণ্ট, GRS এইবিলাক গোটেইবোৰ ইয়াত অংক আছে। অকল ইয়াতে নহয়, মোৰ দিগাৰু পঞ্চায়ততো হৈছে। মই নাম বুলি ক'ব পাৰোঁ, তেওঁৰ নামো কৈ দিওঁ। অঞ্চুমান বুলি এজনী ছোৱালী আছে, তেওঁ কিবা একাউণ্টেণ্ট নেকি? এটা ঘৰ নামত 10,000 পঞ্চায়ত দিছে। আমি প্ৰুফ দিব পাৰোঁ। যদি BJP চৰকাৰক লাগে প্ৰুফ আমি দিম। আমি কৈছোঁ BJP চৰকাৰ ইমান ভাল কাম কৰিছে, কংগ্ৰেছৰ দিনতো সেইটো হৈছিল, আজি BJP দিনতো সেইটো হৈছে। আমি গৰিহণা দিছোঁ যাতে এই ছোৱালীজনী অতি শীঘ্ৰে তেওঁ ঘৰটো দিব লাগে। নহ'লে যদি সঁচাকৈ নিকা চৰকাৰ অতি সোনকালে এই পঞ্চায়তৰ যিকেইজন ছেক্ৰেটেৰী হওক, একাউণ্টৰ মেম্বাৰক গ্ৰেপ্তাৰ কৰিব লাগে। ডিমৰীয়া পঞ্চায়ত মই ক'লোঁ, দিগাৰুটো উদাহৰণ দিছোঁ। দিগাৰুটো আছে তেনেকৈ কেইবাজনো মানুহৰ পৰা পইচা লৈছে। 10,000 টকা নিদিলে তেওঁলোকে ঘৰ নিদিয়ে। এই একাউণ্টেণ্টবিলাকে 5,000, 10,000 প্ৰতিটা কিস্তিত তেওঁলোকে পইচা দিব লাগে। এই নেকি দুৰ্নীতিমুক্ত চৰকাৰ? তেওঁলোকক নধৰে, ধৰিব লাগে। আমি সেইকাৰণে তেওঁলোকক বাৰে বাৰে কৈছোঁ, BJP চৰকাৰ আপোনালোকে অতি সোনকালে এইবিলাক তদন্ত কৰক। জ্বলন্ত উদাহৰণ এইটো এটা। এইজনী মানুহ আমি সৰুৰ পৰা দেখি আছোঁ তাইক মই। এই ছোৱালীজনী ঘৰ পাব লাগে, আপোনালোকে নিজে দেখিছে। এই ছোৱালীজনী 3টা কণ ল'ৰা ছোৱালী ক'ত এই ঘৰে নাই, ধুমুহাই তেওঁৰ ঘৰটো ধ্বংস কৰি পেলালে। তেওঁহে পাব লাগিছিল। তেওঁক নিদি পইচাৰ বিনিময়ত মেম্বাৰনীজনীয়ে, কোনোবা GRSে, কোনোবা ছেক্ৰেটেৰীয়ে তেওঁক দি দিছে। আমি তেওঁক তীব্ৰ গৰিহণা দিছোঁ। অতি শীঘ্ৰে তদন্ত কৰি দোষীজনক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। মোৰ হাজবেণ্ডৰ নামত গড় আহিছে, কিন্তু মোৰ হাজবেণ্ডৰ নাম সঞ্জয় দাস, কিন্তু মোৰ হাজবেণ্ড এতিয়া ঢুকাইছে। কিন্তু মোৰ হাজবেণ্ডৰ নামত গড় আহিছে, এইটো কিন্তু বেলেগক মাখন দাসৰ দি দিছে গড়খন। কিন্তু মই ভিডিঅ' বাইদেউ তাত গৈছোঁ, এপ্লিকেশ্যন এখন দিছোঁ, কিন্তু এতিয়ালৈকে ভিডিঅ' বাইদেউ একো তদন্ত লোৱা নাই, কিবা একো ব্যৱস্থাও কৰা নাই। মোক ভিডিঅ' বাইদেউ কৈছে মই কিবা এটা ব্যৱস্থা কৰিম আৰু, কিন্তু এতিয়ালৈকে একোৱে কৰা নাই। মই আজি 1 মাহ হৈ গৈছে, মই ভিডিঅ' বাইদেউ তাত এপ্লিকেশ্যন দিছিলোঁ, 1 মাহ হৈ গৈছে, এতিয়ালৈকে মোৰ কোনো অহা নাই মোৰ তাত। আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট তাতো গৈছোঁ, কৈছে মই এতিয়া কি কৰিম, মইতো এতিয়া নামি গৈছোঁ, মইতো একো কৰিব পৰা নাই। এতিয়া সিহঁতে কি কৈছে মই ক'ব নোৱাৰোঁ, এনেকুৱা কৰি মেম্বাৰে কৈছে মোৰ ভুল হৈছে এইটো, কিন্তু এতিয়া কি কৰিম, তুমি এৰি দিয়া, এইটো মোৰ ভুলেই হৈছে। কিন্তু মোৰ হাতত ভৰি ধৰিছে সি, বোলে ভণ্টি তুমি এৰি দিয়া, মোৰ ভুল হৈছে। এইটো কোন পঞ্চায়ত? বৰুৱাবাৰী পঞ্চায়ত। ক'ত আপোনাৰ গাঁৱটো? এই দিগাৰুপাৰ। কিমান নং ৱাৰ্ড এইটো? 7 নম্বৰ। এতিয়া আপুনি কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰত? এইটোৱে মই আবেদন জনাইছোঁ, চৰকাৰ যে মোৰ এটা ব্যৱস্থা কৰি দিয়ে। মোৰ ঘৰটো আৰু লাগে। এতিয়া মোৰ হাজবেণ্ড নাই, মোৰ 3টা ল'ৰা ছোৱালী আছে। এতিয়া মই বেলেগৰ ঘৰত থাকি আছোঁ, কিন্তু ঘৰখনেহে মোৰ লাগে। আৰু মেম্বাৰে এখন লিখিত দিছে ভিডিঅ' বাইদেউৰ তাত, কৈছে মই বোলে এইটো গাঁৱতে নাথাকোঁ, এইটো 7 নম্বৰ ৱাৰ্ডতে বোলে মই নাথাকোঁ, এনেকুৱা এখন
এপ্লিকেশ্যন দিছে বিডিঅ' বাইদেউৰ তাত জয়ন্তী বিশ্বাস। সোণাপুৰৰ পৰা আদিত্য বড়োৰ ৰিপৰ্ট মাই নিউজ এনি।